বুঝিয়ে দিব লাগে গম পায় না গম পাই কেলে নাপাব তেতিয়াহ'লে আমি যে কমাই দিব লাগে যি কৈছোঁ কমাই দিব লাগে ভাত খালে এনেকে ক'লে নহ'ব ভাত ইটো খাই কিনে গুচি আহিলে ঈদৰ বাৰু কেনেকৈ ঈদ মুবাৰক হয় আজি কি ঈদ ক'লে আজি মচুংকা এভৰিৱান আমি এতিয়া গৈ আছোঁ মাৰ্কেটত কিবা কিবি কাম আছে মানে কাম কৰিব যাওঁ তাৰপিছতে আৰু জেগাত যাওঁ সেইটো দেখাই আছোঁ ক'ত যাম ভিডিঅ'টো মোৰ লগত চাই থাকক দেই আজিকালি আমাৰ মাৰ্কেটত ইমান ভিৰ হৈ গ'ল গাড়ী মটৰ নহয় বহুত সৰহ হৈ গ'ল পূৰা একদম ভিৰ হৈ গৈছে মানে আৰু আমি এতিয়া গৈ আছোঁ এজেগালৈ মই কামবিলাক কৰি ল'লোঁ মানে তাৰপিছত আৰু বেলেগ এজেগালৈ গৈ আছোঁ ঐ তই ৰং চাইডে গৈ আছ ব্ৰেক মাৰ ৰং চাইডে কেলৈ গৈছ হা গাড়ী সদায় ৰং চাইডে কেতিয়াও যাব নালাগে লাগিলে যিমানেই দেৰি নহওক কিয় ৰং চাইডে গ'লে অলপ যদি ঘটনা ঘটি যায় চিধা জিমিদাৰ ৰং চাইডত যোৱা মানুহজনৰ ফালে পৰে মানে এতিয়া আমি ৰং চাইডত গৈ আছোঁ কিবা যদি ঘটনা ঘটি যায় আমাৰ ফালে পৰিব তো সেইকাৰণে চ' গাইজ ফাইনেলি আমি মাৰ্কেটৰ পৰাই অলপ কিছুমান কাম আছিলে বেংকৰ কাম কিন্তু পাহৰি গ'লোঁ যে আজি ঈদ আছিলে তো ছেকেণ্ডতে আমাক মাতিছিলে ঈদত বহুত দিনৰ পৰা ঈদৰ ইনভাইট এটা কৰি আছিলে আমাৰ বাবলুক দাই তো আজি আহিলোঁ এতিয়া বজাৰলৈ যাওঁ মানে প্ৰথমত ঈদ মুবাৰক হয় আজি কি ঈদ ক'লে আজি কোৰবানী ঈদ বুলি কয় বকৰীদ বুলি কয় কোৰবানী হয় কোৰবানী ঈদ হয় ঈদুল আজহা বুলি কয় আজি কোৰবানী যিটো নহওক নিৰ্বাচিত মাতিছিলে ঈদত আজি তাৰে উপলক্ষে মানে চেলিব্ৰেশ্যন কৰিব আৰু কিবা এটা না আপোনালোকে মজিদত যায় নেকি ৰাতিপুৱা যোৱা হয় গ'লে নামাজ পঢ়া হয় ৰাতিপুৱা ঈদগাহ ময়দানত পঢ়ি আহিলোঁ ৰাতিপুৱা আৰু টাইম দিছিলে 8:30 মোটামুটি 8:40 মানত আজি আমি নামাজ আদায় কৰিলোঁ যিহেতু গৰমটো সাংঘাতিক হৈছে গৰম মানে সাংঘাতিক হৈছিলে আজি বহুত বেছি গৰম আছিলে ভাল এইটোৱে বতৰ বেয়া হ'লে বেয়া হয় কাৰণ ঈদগাহ ময়দানত নামাজ পঢ়িব লাগেতো তো কেতিয়াবা কি হয় বৰষুণ পৰি গ'লে মানে মছজিদত পঢ়িব লগা হয় আৰু মছজিদত ইমান ঠাই এভেইলেবল নাথাকে 2বাৰ 3বাৰকৈ পঢ়িব লাগে মানুহৰ অকণমান কষ্ট হয় সেইটো কাৰণে গৰম পৰিলে বা ৰ'দ পৰিলে ভালে হয় এবাৰতে হৈ যায় ঈদগাহ ময়দানটো অকণমান ডাঙৰ থাকে তাত একেবাৰে হৈ যায় সময় বাচি যায় মানুহৰ আৰু কোৰবানী ঈদত মানুহে বহুতে কোৰবানী দিয়ে আৰু সময় কম থাকে সেইটো কাৰণে ভালে হ'ল আজি বতৰ ভাল আছিল আল্লাহ তাআলাই আজি আমাৰ বতৰটো ভাল কৰাৰ কাৰণে সময়ো বাচিলে আৰু চবেই নিজৰ নিজৰ কামত কোৰবানীত ব্যস্ত হ'ল আজি তেতিয়াহ'লে ডক্টৰ বজাৰ কৰি লওঁ তাৰপিছতে যাওঁ আপোনালোকৰ ঘৰত বলক আমাৰ কম্পিউটাৰবিলাক বেয়া হৈ গৈছে মানে বনাব আহিলোঁ এতিয়া টেষ্ট কৰি থকা হৈছে সেইফালে ফেণ্টা খাই আছে এয়া গাইজ গৈ আছোঁ আমি বাবলু দাৰ ঘৰত সেইফালে বাবলু দা গৈ আছে আগে আগে আমি দুজন গৈ আছোঁ মানে একেচা খাই আৰু খুবেই ৰ'দ আমি ৰ'দ বতাহ অকলে চিখৰ মিলাই গৈ আছোঁ অকলে চিখৰ মিলাই আমি খুব ৰ'দ বতাহ বৰষুণ অতিক্ৰম কৰি বাবলু দাৰ ঘৰলৈ গৈ আছোঁ ঈদৰ উপলক্ষে আমাক এটি বিশেষকৈ নিমন্ত্ৰণ দিয়া হৈছিল তাকে নিমন্ত্ৰণ পেলাব নোৱাৰি আমি বৰ্তমান উপস্থিত হ'লোহি এয়া বাবলু দা হাউচ এয়া এইখনে হৈছে এতিয়া ভিতৰত সোমাই যাম এয়া তো বাইকটো ইয়াত পাৰ্কিং কৰি আমি ভিতৰলৈ সোমাই যাম ইমান গৰম ইমান গৰম এইফালে মানে মাথা বেয়া হৈছে আৰু এইফালেতো তই যে বিয়া পাতি পিনি ফোনটো ইমানকৈ চাই নাথাকে নহয় গম পাৱ নাই বিয়া পাতি নাচালে কি বিয়া নপতা নাপায় নহয় নাজানো কাক টেক কৰি আছে বিয়া পতা পিছতে ভাল লাগে চাই পিনি এনেকুৱা লাগিছে মানে ঘৰত সোমোৱাৰ লগে লগে লাগিছে কুকাৰ ভিতৰত সোমাই যায় অলপ সূৰ্য দিবলৈ ব্ৰাইটনেছটো কম কৰি দিবলৈ যদি অলপ কৈ দিয়া হয় তেওঁলোকে মোবাইলত কম বেছি কৰে যেতিয়া দৰকাৰ হয় তেতিয়া নাই দিয়ে ইমান ঠাণ্ডা লাগে সিহঁতৰ মাথা নাই এনেই দিব তাকে সেইটোতো হয় মানুহ কষ্ট হৈ আছে চাইছে কমাই দিব লাগে সেই যদি সঁচাকৈ ভগৱান হয় ক'ব লাগে ন বুজিব লাগে যেনেকুৱা ভাত বনোৱা টাইমত বা কিবা তৰকাৰী বনোৱা টাইমত গেছটো কম বেছি এডজাষ্ট কৰিব পাৰি এনেকৈ মানুহৰ যে ইমান পূৰা পৃথিৱীত মানুহৰ প্ৰব্লেম হৈ আছে বুজিয়ে দিব লাগে গম পায় নাপায় গম পাই কেলে নাপাব তেতিয়াহ'লে আমি যে কমাই দিব লাগে যি কৈছোঁ কমাই দিব লাগে
হাই ভোল্টেজ হলে থার্মেল আলাও কমাই দিয়ে সব উড়ি যাব পাত এটা হিলিলে বোলে কাৰেণ্ট কাটি দিয়ে এই বুজি নাপায় নেকি ইমান ডাঙৰ ভগৱান দুখ হৈ বুলি হ'ল মানে খাই দেখোন ঠিক আছিলে হয় খাই দিছিলে যে টিভিত যে দিছিলে খাই দিছিলে যে ঝামেলাই নাছিলে ইমান গৰম কেতিয়াও নহ'লে বেছি গৰম লাগিলে আমি জুই জ্বলাই লৈ যদি বেছি ঠাণ্ডা লাগিলে আমি আমাৰ এইটো এক্সট্ৰা তাপৰ দৰকাৰ নাই ইমানকে যদি হনুমানটো যদি খাই দিয়া হ'লে আজি দিনো নহ'লহেঁতেন দিন নহ'লে স্কুলো নহ'লহেঁতেন স্কুল নহ'লে এক্সামো নহ'লহেঁতেন অকল খাওঁ শুওঁ ৰাতি শুই অকল ৰাতি শুই উঠি গ'ল এটা উপায় কৰিব লাগিব কোনে যে উলিয়ালে গৰম কেনে লাগিছে গৰম ঠাণ্ডা লাগিছে গৰম লাগিছে ঠাণ্ডা লাগিছে কি গৰম বে পইচা আমি ইমার্জেন্সি কিছু আছে দিয়ে দিছি আমার তো পয়সা লাগে তোমার নামটো কি তোমাৰ নামটো কি হাকিম খান নমস্কাৰ মোৰ নাম হাকিম খান কোৱা নমস্কাৰ মোৰ নাম কি কোৱা হাকিম খান ভালকে কোৱা নমস্কাৰ মোৰ নাম হাকিম খান তোমাৰ নামটো নমস্কাৰ মোৰ নাম আৰিয়ান খান তোমাৰ নামটো নমস্কাৰ মোৰ নাম ৰিহান খান কোন স্কুলত পঢ়া ষ্টেট জেন্টস স্কুল ইংলিছ মিডিয়াম My name is তুমি ক'ত পঢ়া মই ক্লাছ 3 স্কুল কেজি আৰু স্কুলৰ নাম ক'ত এটা কতি ডাঙৰ মানুহ ওচৰত নহয় স্কুলৰ নামটো কি এছএন ইংলিছ একাডেমি এণ্ড সিনিয়ৰ সেকেন্ডাৰী স্কুল ভাৰী লাগে আমি এটা কিনিব পাৰিম কিন্তু ভাৰী লাগে নতুন বিজনেছৰ কথা এটা ভাবিছোঁ 100 টকা মাল 300 টকাত বিক্ৰী কৰে 100 টকা মাল 100 টকাত বিক্ৰী কৰে 200 টকাত বিক্ৰী কৰে কেনেকুৱা হ'ব হৈ গ'ল আজিৰ দিনটো ইয়াতে গ'ল যেতিয়া ব্লগ ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া আমি এনেকৈ বহি আছিলোঁ আৰু এতিয়া ফটোবোৰ এনেকুৱাই গৈছে মানে আমাৰ জীৱনৰ কোনো লক্ষ্য নাই কোনো সীমা নাই খতম কৰিবলগীয়া একো নাই গতিকে এনেকুৱাই যাব আগলৈও ব্লগ এনেকৈয়ে পাব চাগে যদি ক'ৰবাত যাওঁ দেখাম আৰু মানে কি ক'ব আৰু এতিয়া সেইজনো সেই অথনিৰ পৰা মোবাইলতে লাগি আছে ছেম পজিশ্যনতে আছে ছেম পজিশ্যন চব ছেম পজিশ্যনতে আছে টাইমটো সলনি হ'ল অকল সলনি হৈছে ক'লে সময়টো সেইটো এতিয়া সময় হৈ আছে বৰ্তমান প্ৰায় 4 বাজি মানে হ'ল তথাপিও আমাৰ সূৰ্য দেৱতাই নুশুনিলে কিবা এটা উপায় কৰিব লাগিব হনুমান বহুত মিছ কৰিছোঁ এতিয়া হনুমান হ'ব লাগিব এতিয়াও এনেকুৱাই গৰম আছে ৰাতিপুৱা যেনেকুৱা আছিলে একো ৰেহাই নাই হনুমানক এতিয়াহে মিছ কৰিছোঁ সেইটো সময়ত যদি সূৰ্যটো খাই দিয়া হ'লে আজি আমাৰ ইমান গৰম সহ্য কৰিবলগীয়া নহ'লহেঁতেন থাৰ্মিলত বিল দিব নালাগিলে ফাইনেলি এতিয়া ইয়াৰ পৰা যাওঁগৈ হৈ গ'ল আমাৰ বাই 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 এই ৰখাবি স্কুল গৈছিল নাই স্কুল স্কুল বন্ধ আছিলে কালিকে যাবি নাই কালিকে ৰবিবাৰ না দেওবাৰ না চানডে সেই ৰবিবাৰ হয় চানডে নহয় দেওবাৰ হয় ক'ত যায় এয়াই ব্লগটো ইমানেই আছিল আমি মানে ঈদ খাব গৈছিলোঁ বাবা চব বছ এটা বডি উলিয়াই আহিছে মই ঈদ নাই খোৱা নহয় ভাজা ভাত ভাজা ভাত খালে এনেকে ক'লে নহ'ব ভাত ঈদটো খাই কিনে গুচি আহিলে যাই কৰি দিয়া এইটো কি কৰা
এইটো টপষ্টিক হয় চাওমিন খাব লাগে এনেকৈ চাওমিন খাব লাগে মেমৰি বেক চাইডত কেলে সোমাই থৈছে মেমৰি ফুল হৈ গ'ল 4GB য়েছ ঠিক আছে যাওক মই ঘৰটো এইটোৱে নেকি য়েছ ব্লগটো আজিলৈকে ইমানেই বাই বাই